পশ্চিমবংগত আজিও অব্যাহত আছে সাম্প্ৰদায়িক অশান্তি। 30 মাৰ্চৰ ৰাম নৱমীৰ বিশেষ দিনটোত পশ্চিমবংগত আৰম্ভ হৈছিল সাম্প্ৰদায়িক হিংসা। সেই হিংসাৰ জৱনিকা আজিও পৰা নাই ৰাজ্যখনত। সম্প্ৰতি ইছলামধৰ্মীসকলৰ ৰমজান মাহ চলি আছে। ৰমজান মাহৰ মাজত আছিল ৰাম নৱমীৰ পৰ্ব। ৰমজান আৰু ৰাম নৱমী পৰ্বৰ শান্তি সম্প্ৰীতিৰ বাৰ্তাৰ পৰিৱৰ্তে পশ্চিমবংগত নতুন নতুন স্থানত আৰম্ভ হৈছে সাম্প্ৰদায়িক অশান্তি। ৰাম নৱমীৰ মাজতেই 2টা দিন ধৰি হাওড়াত হৈছিল সাম্প্ৰদায়িক হিংসা। ইয়াৰ পাছত এতিয়া অশান্ত হৈ পৰিছে ৰিষ্টা এলেকা। ৰিষ্টা এলেকাত আৰম্ভ হৈছে তীব্ৰ সাম্প্ৰদায়িক সংঘাত। ৰিষ্টা ৰেল ষ্টেচনত সোমবাৰে নিশা দুৰ্বৃত্তই বহু সময় ধৰি নিক্ষেপ কৰে শিলগুটি। ইয়াৰ পাছতেই উত্তেজনাই বিৰাজ কৰিলে সমগ্ৰ ৰিষ্টাত। অশান্ত পৰিস্থিতিৰ বাবে ৰিষ্টাৰ মাজেৰে যোৱা ৰেলৰ যাতায়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ল স্থানীয় প্ৰশাসন। আজি অঞ্চলটোত 144 ধাৰা জাৰি কৰিছে স্থানীয় প্ৰশাসনে। উল্লেখযোগ্য যে এলেকাটোত দেওবাৰ ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত 2টা পক্ষৰ মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষ। এই সংঘৰ্ষ হাম কাটিছিল যদিও সোমবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে 2টা পক্ষৰ মাজত সংঘাত। ৰাম নৱমীৰ হিংসাক লৈ শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাকযুদ্ধ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিক সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি কৰা দল বুলি অভিহিত কৰিছে। বিজেপিক কোনোপধ্যে সমৰ্থন নিদিবলৈ তেওঁ পশ্চিমবংগবাসীক আহ্বান জনাইছে। আৰু পশ্চিমবংগৰ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে শাসকীয় টিএমচিক সংঘকাৰীক নিৰাপদ আশ্ৰয় দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। পশ্চিমবংগৰ শীৰ্ষ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে সাম্প্ৰদায়িক সংঘাতক লৈ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। মমতা চৰকাৰৰ উদ্যোগত পশ্চিমবংগত সাম্প্ৰদায়িক সংঘৰ্ষ চলিছে বুলি অধিকাৰীয়ে মন্তব্য কৰিলে। এইদৰে এতিয়া সাম্প্ৰদায়িক সংঘাতক লৈ পশ্চিমবংগত আৰম্ভ হৈছে তুমুল ৰাজনৈতিক সংঘাত। আগন্তুক 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাম নৱমীৰ সাম্প্ৰদায়িক সংঘাতক ইছ্যু কৰাৰ প্ৰয়াস চলাইছে বিজেপিৰ লগতে তৃণমূল কংগ্ৰেছে। ৰাম নৱমীৰ সাম্প্ৰদায়িক সংঘাতক ইছ্যু হিচাপে লৈ হিন্দু ভোটাৰক নিজৰ পক্ষত অনাৰ এতিয়া প্ৰয়াস অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আহক চাওঁ পশ্চিমবংগত ধাৰাবাহিকভাৱে অব্যাহত থকা সাম্প্ৰদায়িক হিংসাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীলৈ কি বক্তব্য আগবঢ়াব খুজিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। রাম নবমীর দিন যা অস্ত্র পাবো নিয়ে বেরোবো, দেখবো কে কি করতে পারে। একটা মুসলিম এরিয়ায় গিয়ে হামলা করলে মনে রেখো তার বিরুদ্ধে আইনত পদক্ষেপ নেবে। মিছিল মিটিং করার তোমার অধিকার আছে, দাঙ্গা করার অধিকার নেই। সবাইকে বাইরে থেকে ভাড়া করা গুন্ডা দিয়ে মেরে দাও, আগুন লাগিয়ে দাও, দাঙ্গা লাগিয়ে দাও। তোমাদের মিছিল করতে কেউ বারণ করেনি। তুমি তরোয়াল নিয়ে বুলডোজার নিয়ে মিছিল করবার পারমিশন অধিকার তোমায় কে দিয়েছে? আজকে আমি শুনেছি হাওড়ায় ওরা এমনকি বুলডোজারও ইউজ করেছে। হোয়াট অডাসিটি দে হ্যাভ গট। তোমার যে রুট ছিল সেই রুট তুমি চেঞ্জ করলে কেন? তুমি আনঅথরাইজ রুটে গেছো, ইচ্ছা করে একটা কমিউনিটিকে ধাক্কা দেবার জন্য এবং হামলা করার জন্য। তোমরা জেনে রাখো, হামলা করে যদি কেউ ভাবো মামলা করে রেহাই পাবে, তাহলে জেনে রাখবে এমন একদিন আসবে হামলাই করো আর মামলাই করো, জনতার আদালতে টিকবে না অন্যায়, টিকবে না ফন্দি, জনগণের আদালতে হতে হবে বন্দী। সেয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বক্তব্য তেওঁ ৰাজ্যবাসীলৈ শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে আহ্বান জনাইছে। লগতে ক'ব খুজিছে যে একাংশ ব্যক্তিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে পশ্চিমবংগৰ পৰিস্থিতি উত্তেজনাময় কৰিবলৈ ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে। কিন্তু লগতে তেওঁ ক'ব খুজিলে যে এনেধৰণৰ অপশক্তিৰ ওচৰত কেতিয়াও পশ্চিমবংগবাসী ৰাইজ বা চৰকাৰ কেতিয়াও মূৰটো নকৰে। তেওঁলোকে সদায় শান্তি সম্প্ৰীতিৰ পক্ষত কাম কৰি আহিছে আৰু আহি থকা দিনবিলাকত তেওঁলোকে শান্তিৰ পক্ষত কাম কৰি যাব। লগতে তেওঁলোকে ক'ব খুজিলে যে যিসকল অপশক্তিয়ে সমগ্ৰ পশ্চিমবংগত অশান্তি বিয়পাব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পশ্চিমবংগ চৰকাৰে।